নামটো ক'ব নোৱাৰে কংগ্ৰেছ কংগ্ৰেছী বুলি দাবী কংগ্ৰেছী বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী বুলি দাবী কৰে তেওঁ কংগ্ৰেছী নেকি নামটো কওক ইমানখিনি কংগ্ৰেছীৰ ভিতৰত তেওঁলোকৰ কংগ্ৰেছ নহয় সেইসকল কংগ্ৰেছী যিসকলে যোৱাকালি নিজকে কংগ্ৰেছ বুলি কৈছে আজি আমি আহা বুলি শুনি সেই তাত বিজেপি ফ্লেগ লগাই পেলাই ৰখি আছে ৰখিছেনে নাই আপোনালোকে এইটো নিজ কৰিব আজি পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে বিজেপিৰ ফ্লেগ লগাই আঁচনি দিম বুলি কৈ তেওঁলোকে মানুহ দিবলৈ নোৱাৰিলে সেইকেইটাইতো যোৱাকালি আহি ইয়াত কৈছে আপোনালোকে ক'ব নোৱাৰে যিকেইটাই আপোনাৰ আজি ইয়াত আহি কৈছে কংগ্ৰেছৰ কি তেওঁ মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে নেকি তেওঁলোকৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট আছে নেকি যুৱ কংগ্ৰেছৰ আছে নেকি NSUৰ আছে নেকি মহিলা কংগ্ৰেছ আছে নেকি সেৱা দল আছে নেকি তে কি কংগ্ৰেছী তেওঁলোক এইটোৱেই কংগ্ৰেছী যে হিমন্তৰূপী কংগ্ৰেছী আপোনালোকে পাহৰিলে বাহাৰ আপোনালোকৰ বয়সটো কম 2001 চনত ৰকিবুল হুছেইনক অযোগ্য বুলি একেধৰণে ৰিপিট হৈছে 12জন প্ৰাৰ্থী ওলাইছিল আমাৰ বিৰোধী পক্ষই সেই সময়ত AGP আছিল আৰু সেই সময়ত মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰি 11জন একত্ৰিত হৈছিল তৰুণ গগৈ ডাঙৰীয়াই ধৰিব পাৰিছিল তেওঁ ইয়াৰ লোকসভাৰ সদস্য আছিল 11জনক বাদ দি অযোগ্য ৰকিবুল হুছেইনক 2001 চনত দিছিল তাৰ পৰৱৰ্তী সময়ত এই অযোগ্য ৰকিবুল হুছেইনে প্ৰমাণ কৰিব পাৰিছেনে নাই আপোনালোকে দেখিছিল যে 2001 চনতো ৰাইজে আঁকোৱালি লৈছিল আজিৰ এই ডিলিমিটেশ্যনৰ সামগ্ৰী নহয় সকলো জাতি জনগোষ্ঠী থকা আমাৰ সামগ্ৰীত য'ত কেতিয়াবা AGP জিকে য'ত কেতিয়াবা কংগ্ৰেছ জিকে একে লেঠাৰীয়ে কংগ্ৰেছত 5বাৰকৈ মোক অযোগ্য ৰকিবুল হুছেইনক জিকাইছিল 11জন এই সময় প্ৰাৰ্থীক বাদ দি ৰকিবুল হুছেইনক জিকাইছিল পৰৱৰ্তী সময়ত কি সামগ্ৰী সমষ্টিক 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া সমষ্টিত পৰিণত কৰিছিলে যি অযোগ্য ৰকিবুল হুছেইনে শক্তিশালী সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তকো পৰাস্ত কৰিছিল এই একেধৰণেৰে যেতিয়া আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে গৌৰৱ গগৈ ডাঙৰীয়া কিমান তুচ্ছ তাচ্ছিল্য কৰিলে অযোগ্য প্ৰাৰ্থী বুলি হাৰিলে সেই গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভাত আজি বক্তৃতা দিবলৈ উঠে বিৰোধী আজি আপোনাৰ নিশ্চুপ হৈ লয় আজি তলত চাই থাকিবলগীয়া হয় তেওঁ যোগ্য নে অযোগ্য সেইটো আজি আপোনালোকে দেখিছে গৌৰৱ গগৈ অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ আজি ভূমিকম্প এইটো আজি মই যেতিয়া কথা ক'ব ওলাইছিলোঁ তেতিয়া বিজেপিৰ নাম লোৱাৰ লগে লগে ভগৱানো আমাক গ্ৰহণ কৰিছে আৰু সেইসকলক এই আমাৰ পৃথিৱী কপাই তেখেতসকলক কৈছে যে তোমালোকে এই দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা এই ধৰণৰ ষড়যন্ত্ৰ নকৰিবা ৰাহুল গান্ধীৰ কথা কওক এই ৰাহুল গান্ধীক অযোগ্য বুলি কোৱাৰ পাছত এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই খোজকাঢ়ি বিভিন্ন ধৰণে মানুহৰ লগত আপোনাৰ সম্বন্ধ কৰি এই যে ভোট চুৰ কৰিলে সেইটো আপোনাৰ উলিয়ালে ৰাহুল গান্ধী ডাঙৰীয়াই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত থিয় হোৱাৰ লগে লগে বিৰোধী আমাৰ যিটো সাহস পক্ষ আমাৰ বিৰোধী এইসকলে এতিয়া নিশ্চয় আপোনালোকে ইতিহাস পঢ়িব এই ইন্দিৰা গান্ধীক বিৰোধী পক্ষই বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিল পিছত ইন্দিৰা গান্ধীয়ে যেতিয়া কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও শুনিবলৈ বাধ্য হয় গতিকে এই ধৰণৰ কথা বতৰাবিলাক এটা ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰচাজি যোৱাকালি যিসকলে নিজকে কংগ্ৰেছ বুলি কৈছে নাম এটা ক'ব নোৱাৰে পদটো ক'ব নোৱাৰে আপোনালোকেও সেইজনে আজি বিজেপিৰ ফ্লেগ লগাই আজি আমাক মিটিঙৰ আগত তেওঁলোকৰ মানুহখিনি লৈ যাবলৈ ওলাইছিল তেওঁলোকক বাদ দি হাজাৰ হাজাৰ মানুহ আহিছে সেইকাৰণে মই ভাবিলোঁ যে হেষ্ট নষ্ট হওক যদি নহয় মোক আজি ইয়াত ক'বহি ইয়াত আকৌ মই নোকোৱাকৈ আজি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ লৈ পেলাই আলোচনা কৰে আমিতো কৈছোঁ যে নহয় আমি কংগ্ৰেছৰ প্ৰাৰ্থীক আমি সলনি কৰিম যেহেতু দেখিবলৈ পোৱা গৈছিল যে সংবাদ